কেনেকুৱা অনুভৱ? ভাল অনুভৱ। আচলতে মই প্ৰথমবাৰৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেধৰণে প্ৰতিযোগিতা কৰিবলৈ পাইছোঁ আৰু আমি সকলোৱে জানো যে প্ৰতিযোগিতা আমাৰ বাবে খুবেই প্ৰয়োজনীয়। প্ৰতিযোগিতা কৰিলে মানুহে নিজৰ মানে যোনটো অন্তৰ্নিহিত ক্ষমতা সেইটো গম পায় আৰু তাতে এটা প্ৰতিযোগিতা কৰি মই গম পালোঁ আজি মোৰ সত্ৰীয়াত নিজৰ দক্ষতা কিমান আৰু সেয়েহে মই খুব ভাল অনুভৱ কৰিছোঁ আচলতে। মোৰ ভাল নামটো হৈছে দিচাৰিছা কাশ্যপ। আচলতে মই সত্ৰীয়া খুব সৰুৰে পৰা শিকা। আৰম্ভণি কৰিছিলোঁ 3 বছৰ বয়সৰ পৰা। তেতিয়া মই সত্ৰীয়া প্ৰফেচনেলি শিকা নাছিলোঁ। আমাৰ ঘৰৰ ফ্ৰণ্টতে স্কুলখন আছিলে আৰু মই বাইদেউৰ ওচৰত গৈ সত্ৰীয়াবোৰৰ ক্লাছ লৈছিলোঁ। তাৰপিছত 5 বছৰ বয়সত প্ৰাৰম্ভিক পৰীক্ষা দিছিলোঁ আৰু বৰ্তমান বিশাৰত। মই সত্ৰীয়াৰ বিশাৰত পাইছোঁ তালম নৃত্য বিদ্যালয় বিজয়লক্ষ্মী বাইদেউ গোস্বামীৰ আণ্ডাৰত। তাত 45গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে আৰু সত্ৰীয়া কেটেগৰীটোত আমাৰ 10গৰাকী প্ৰতিযোগী আছিল। তাৰে প্ৰথম 3জন শ্ৰেষ্ঠ বিজয়ীৰ এজন হ'বলৈ সক্ষম হৈছোঁ আৰু সত্ৰীয়া আমি বেংককলৈ যাত্ৰা আচলতে আমাৰ থাইলেণ্ডলৈ আছিলে 4 ছেপ্টেম্বৰৰ নিশা 3:45 আৰু তাৰে পৰা আমি 5 দিন 4 ৰাতি থাইলেণ্ডত থাকিলোঁ। গোটেই ভাৰতবৰ্ষতে মানে হয়। নাই, ভালেই লাগিছে। এইটো মানে বিশেষকৈ আমি অসমৰ পৰা তালৈ যোৱাৰ যিটো সুযোগ, এই সুযোগটো আমি ছোৱালীজনীৰ কাৰণেই পাইছোঁ যে কালচাৰেল মিনিষ্ট্ৰী অফ ইণ্ডিয়া তেওঁলোকৰ সহযোগত আৰ্ট এণ্ড মিউজিক ছ'চাইটি কলিকতাই যি আয়োজন কৰিলে এই থাইলেণ্ডৰ বেংককত এই বিশেষ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বিভিন্ন ছেগমেণ্ট আছে। তাতে কোনোবাই সত্ৰীয়া নৃত্য, কোনোবাই খোল বাদন, ওডিচি, বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহ আহিছে, বিভিন্ন ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। তাতে আমাৰ ছোৱালীয়েও অংশগ্ৰহণ কৰাৰ এটা সুবিধা পাইছে। তেওঁলোকে অংশগ্ৰহণ কৰাৰ বাবে প্ৰতিগৰাকী শিশুকে তেওঁলোকে যেনেকৈ পাৰিছে তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিছে। কিন্তু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ ছোৱালী আমি আশা কৰিছিলোঁ আৰু ভাল হ'ব বুলি, কিন্তু সদায় শিকিবলগীয়া আছে। তো তাতে তাই 2য় স্থান পাইছে। সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত সৰুৰে পৰা তাই এটা নিজৰ চেষ্টা আছিল যে 5 বছৰ শিকিছে। তাই আমাৰ ইয়াতে আমাৰ দক্ষিণপাট বৰজহা কমলাবাৰী সত্ৰৰ তাই সত্ৰীয়া সেই সময়ত গুৰু আছিলে বিশ্বজিৎ মজুমদাৰ ডাঙৰীয়া। তেওঁ শিকাইছিল আৰু এইবাৰ যেতিয়া তাই তাৰ নিমন্ত্ৰণী পত্ৰখন পাইছিল একেমুখে তাই যাবলৈ ইচ্ছা কৰিলে। আমিও ভাবিছিলোঁ যে অলপ শিকাৰ যিহেতু কোনো বয়স নাই, বাৰ নাই, ময়ো তেনেকৈ ঠিক বিভাগীয় অনুমতি লৈ ছুটী লৈ আমি দুয়ো গৈছোঁ ছোৱালীজনীক লৈ। তাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। অংশগ্ৰহণ কৰি তাই 2য় স্থান পাবলৈ সক্ষম হৈছে। সঁচাকৈ আমি গৌৰৱান্বিত। আমি আশা কৰোঁ পৰৱৰ্তী দিনত তাই আৰু আগুৱাই যাব পাৰিব। বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ যি সংস্কৃতি, আমাৰ সত্ৰীয়া হওক, বিহু হওক, বিভিন্ন চুটি নাটক আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন সংস্কৃতিৰ কথা ভাৰত চৰকাৰৰ কালচাৰেল মিনিষ্ট্ৰীৰ জৰিয়তে থাই গভৰ্ণমেণ্টৰ সহযোগত তেওঁলোকে তাত এখন প্ৰতিযোগিতা পাতিছে। আজি বেলেগ এখন দেশত গৈ আমাৰ সংস্কৃতিৰ কথা আজি বিশ্বই জানে। সেইটোৱে আমি অলপ গৌৰৱান্বিত, ভাল লাগিছে, ভাল পাইছোঁ।